एक चतुर नार बड़ी होशियार 1968 চনত মুক্তি পোৱা পৰুচন ছবিৰ এই জনপ্ৰিয় গীতটি আৰ.ডি. বৰ্মন, কিশোৰ কুমাৰ, মান্না দে আৰু মেহমুদে কেনেকৈ কম্পোজ কৰিছিল। ফিল্ম চেণ্টাৰত 12 ঘণ্টা সময় লাগিছিল ৰেকৰ্ডিং কৰাত। কিন্তু কিয় মান্না দে এই গীতটিত কণ্ঠদান কৰিবলৈ কিয় বেয়া পাইছিল, সিহঁতৰ ইমান খং উঠিছিল, এই সকলোবোৰ কথা সামৰি আজি এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, নিশ্চয় ভাল পাব। পৰুচন ছবিৰ এই জনপ্ৰিয় গীতটিত মেহমুদৰ কণ্ঠৰ বাবে মান্না দেক বাছি লোৱা হৈছিল। মান্না দেৰ বৈশিষ্ট্য আছিল যে তেওঁৰ সুললিত কণ্ঠ কমেডিয়ান মেহমুদৰ লগত যেনেদৰে মিলি গৈছিল, ঠিক তেনেদৰে শ্ব'মেন ৰাজ কাপুৰৰ ওঠতো খাপ খাই পৰিছিল। কিশোৰ কুমাৰ নিজেই এজন প্ৰখ্যাত গায়ক আছিল, তেওঁৰ বাবেও মান্না দে কণ্ঠদান কৰিছিল। কমেডিয়ান মেহমুদৰ সফলতাৰ আঁৰতো মান্নাদাৰ মধুৰ স্বৰ আছিল। বাৰু এতিয়া আচল কথালৈ আহোঁ। বিখ্যাত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনে এই গানৰ প্ৰস্তাৱ লৈ মান্না দেৰ ওচৰলৈ গৈ ক'লে, মান্নাদা, এই গানটোত আপুনি কিশোৰ কুমাৰৰ লগত হাৰিব লাগে। আৰ.ডি. বৰ্মনৰ কথা শুনি মান্না দেৰ ভীষণ খং উঠিল আৰু ক'লে, এইটো কেনেকৈ হ'ব পাৰে, মই এজন ক্লাছিকেল ছিংগাৰ, গতিকে কিশোৰ কুমাৰৰ লগত কেনেকৈ হাৰিব পাৰোঁ। তেতিয়া আৰ.ডি. বৰ্মনে বুজাবলৈ চেষ্টা কৰিলে যদিও মান্না দেই মানি নল'লে। আৰ.ডি. বৰ্মন নিৰাশ হৈ উভতিল আৰু গোটেই কথাখিনি কিশোৰ কুমাৰ আৰু মেহমুদক ভাঙি পাতি ক'লে, মান্নাদাই মোৰ কথা নেমানে, গতিকে আপোনালোকেই কিবা এটা কৰকচোন। এইবাৰ মেহমুদ চাহাব মান্নাদাৰ ওচৰ পালেগৈ আৰু ক'লে, দাদা, এই গীতটিত মই সুনীল দত্তৰ লগত হাৰিব লাগে, আপুনি কিশোৰ কুমাৰৰ লগত নহয়। এইটোৱেই হৈছে গানৰ ছিটুৱেশ্যন। লাহে লাহে মেহমুদে কথাটো বহলাবলৈ লাগিল। চাওক দাদা, ছবিত এজন ক্ষীণমিন যুৱকে যেতিয়া এজন হৃষ্টপুষ্ট মানুহক হৰুৱায়, তেতিয়া জানো খলনায়কে সন্মান হেৰুৱায়? এইটো হৈছে দৰাচলতে কাহিনীৰ মান আৰু এয়াই সদায় কৰি আহিছে। অৱশেষত মেহমুদে মান্নাদাক পতিয়ন নিয়াবলৈ সক্ষম হ'ল। সিফালে কিশোৰ কুমাৰেও ক'লে, মান্নাদাক মই শাস্ত্ৰীয় গীতত কেনেকৈ হৰুৱাম। পাছত এই বিষয়ে পঞ্চম দাই মান্নাদাৰ সৈতে কথা পাতিলে আৰু দুয়োজনে গড়মিল কৰি সিদ্ধান্ত ল'লে যে মান্নাদাই তেওঁৰ শাস্ত্ৰীয় পক্ষৰ সুৰ তললৈ নমাই আনি গীত গাব আৰু গানৰ অন্তত তেওঁ হাৰিব। লাহে লাহে গানৰ কম্প'জিশ্যন আৰম্ভ হ'ল। মান্না দে, কিশোৰ কুমাৰ, আৰ.ডি. বৰ্মন আৰু মেহমুদে গানটো কম্প'জ কৰিবলৈ আৰম্ভ কৰিলে। এফালে মান্নাদাই নিজৰ শাস্ত্ৰীয় সংগীতৰ প্ৰতিভা দেখুৱালে, গা ৰে সা ধা পা, আৰু আনফালে কিশোৰ দাই নিজৰ শৈলীৰে উ ধাম বুলি গাই আগবাঢ়িল। লাহে লাহে গীতটি অতি কঠিন হৈ পৰিল আৰু সম্পূৰ্ণ হ'বলৈ 10 দিন লাগিল। সেই সময়ত এটা গীতৰ ৰেকৰ্ডিং টুকুৰা টুকুৰকৈ হোৱাৰ বিপৰীতে এটা দিনতেই শেষ হৈছিল। কিন্তু এই গীতটি 2টা ভাগত ৰেকৰ্ডিং কৰিবলগীয়া হৈছিল। ফিল্ম চেণ্টাৰত ৰাতিপুৱা 9 বজাত আৰম্ভ হৈ ৰাতি 9 বজাত শেষ হৈছিল। মুঠ 12 ঘণ্টা লাগিছিল। আৰে তেৰে শব্দ থকা এই গানটো ছবিখনৰ আন গীতবোৰতকৈ যে জনপ্ৰিয় হ'ব, সেই কথা কোনেও ভাবিব পৰা নাছিল। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব। এনেকুৱা নতুন নতুন ভিডিঅ' কৰি গৈ থাকিম আৰু আপোনালোকৰ হাতলৈ গৈ থাকিব। কেৱল এটাই অনুৰোধ, আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। থেংক ইউ।